নমস্কাৰ মই বিনোদ ভাণ্ডাৰী আইএলসি ইন্টাৰনেশ্যনেল গুৱাহাটী আসাম আমি শিকি আছো ইংৰাজী ওকে আজি আপোনালোকৰ বাবে খুব জৰুৰী আৰু খুব ইম্পৰ্টেন্ট টপিক লৈ আহিছো মই হেইটো হল ইউজ অফ মডাৰ্ন ভাৰ্বৰ ইউজ অফ could-ৰ বিষয়ে এই could শব্দটো বহুত অসুবিধা কৰে প্ৰ্যাকটিক্যাল লাইফত প্ৰ্যাকটিক্যালি ইউজ কৰা লিখি লব যদি কপি কলম লৈ আহিছে তো লিখক যদি কপি কলম লৈ অহা নাই উলাই লওকচোন আৰু লিখা ষ্টাৰ্ট কৰক ঠিক আছে ওকে এই could-ৰ মন দিব এই could-ৰ প্ৰ্যাকটিক্যাল ইউজটো কি হয় কেনেকৈ হয় এই কথাটো আমি বুজিব লাগিব ঠিক আছে যধে মধে আমি বাক্যত could-ৰ ব্যৱহাৰ কৰিব নোৱাৰো ঠিক আছে could-ৰ ফ্ৰেমৱৰ্কস আহিব ফৰ বেস ফ্ৰেমৱৰ্কস কিন্তু আমি এতিয়া জাস্ট ডেফিনেশনত আসু ঠিক আছে আৰু ডেফিনেশনটো ভালকৈ বুজিবলৈ চেষ্টা কৰিম আমি যেনেকৈ আমি পাইছিলো কেনৰ অৰ্থ কি আছিল বৰ্তমানৰ শক্তি সামৰ্থ্য যোগ্যতা হয়নে ঠিক তাৰ অপোজিট বিপৰীত কি হয় could মানে হল মন দিব we use it to express past power past ability past capacity দেখা পাইছেনে we use it to express past power ability capacity এই could to canor past form হয় ঠিক আছে canor past form হয় that means হেমতে definition to আহিব লাগিব নহয়নে বাৰু তো কি লিখা হল we use it to express past power ability and capacity খুব সহজ definition অসমীয়াত কি হ'ব অতীতৰ শক্তি যোগ্যতা আৰু সামৰ্থ্যক অৰ্থ কৰিবৰ কাৰণে আমি could-ৰ ব্যৱহাৰ কৰো এতিয়া চাব যেতিয়া আপুনি কব বা লিখিব সেই ক্ষেত্ৰত যদি আপুনি কব বিচাৰে অতীতৰ যোগ্যতা সামৰ্থ্য শক্তি সেই ক্ষেত্ৰত আপুনি could-ৰ ব্যৱহাৰ কৰিব লাগিব ঠিক আছে ধুনিয়া एग्जांपल ইয়া দিয়া হৈছে ঠিক আছে অৰ্থাৎ এইটো ইয়াৰ মানে অসমীয়াত আৰু ভাঙনি দিয়া হৈছে যে এনেটো দিয়া হল অতীতৰ শক্তি যোগ্যতা আৰু সামৰ্থ্য বুজাবলৈ could-ৰ ব্যৱহাৰ কৰা হয় ঠিক আছে ইয়াৰ আৰু ভাঙনি যদি আৰু হমাও আমি তো আমি কি পাও অৰ্থাৎ কৰিব পাৰিলু হেতেন এতিয়া নহয় কৰিব পাৰিলু হেতেন অতীতৰ শক্তি সামৰ্থ্য যোগ্যতা বুজায় যেতিয়া আপুনি অতীতত কিবাটা কাম কৰিব পাৰিলে হেতেন ধৰিলক আপুনি নাচিব পাৰিলে হেতেন আপুনি উত্তৰটো কব পাৰিলে হেতেন জিতু পৰা পাৰিলু হেতেন পাষ্টৰ শক্তি সামৰ্থ্য যোগ্যতা ইয়াক বুজাবলৈ আমাক কি লাগে could শব্দৰ ব্যৱহাৰ লাগে ঠিক আছে ওকে एग्जांपल কি দিয়া হল I could do the work মানে কি হল ইয়াৰ মানে হল সেই কামটো মই কৰিব পাৰিলু হেতেন হি অতীতত এতিয়া নহয় I could do the work মানে হল মই সেই কামটো কৰিব পাৰিলু হেতেন কত ঠিক আছে ঠিক তেনেকৈ মই নাচিব পাৰিলু হেতেন নচা নাই ঠিক আছে সেই কাৰণে এই কথাটো কবলগীয়া হৈছে ঠিক আছে ওকে নেক্সট হল we use it for second definition we use it for polite permission মানে ইয়াত আৰু দিয়া হৈছে চাব it gives the meaning of present time মান দিব তো polite permission মানে হল বিনম্ৰতাৰে অনুমতি বিচৰা বুজি পাইছেনে পারমিশন বিচৰা অনুমতি বিচৰা ঠিক আছে এতিয়া এইটো প্ৰেজেন্ট টেন্সত আহি যায় এতিয়া প্ৰশ্নটো আপোনাৰ হ'ব পাৰে যে could শব্দ কেতিয়া এই past হিচাপে আহে কেতিয়া আকৌ প্ৰেজেন্ট হিচাপে আহে প্ৰেজেন্ট টাইম হিচাপত আহে প্ৰেজেন্ট টেন্স হিচাপত আহে এই কথাক লৈ আমি আৰু ভিডিও লৈ আহিম ঠিক আছে সেই ভিডিওবোৰত আপোনাৰ যদি could-ৰ অলপো অসুবিধা হয় সেই ভিডিওৰ দ্বাৰা আপোনাৰ could-ৰ অসুবিধা চিৰদিনৰ কাৰণে চিৰ বিদায় হ'ব অসুবিধাটো ঠিক আছে আৰু আপুনি যেটো
প্ৰেজেন্টত ইউজ কৰিব কেনেকৈ ইউজ কৰিব এই কথাটো আপুনি ধুনিয়াকৈ বুজিব পৰা হ'ব ঠিক আছে ওকে নেক্সট হল মই আশা কৰো এই কথাখিনি আপুনি বুজিব পাৰিছে ঠিক আছে এই টপিকটো যথেষ্ট সেনসিটিভ হয় অলপ মানে মনোযোগেৰে শিকিব লাগিব ঠিক আছে এক্সাম্পল কি লিখা হল could I sit here মানে কি হয় মই ইয়াত বহিব পাৰোনে মই ইয়াত বহিব পাৰিমনে অলপ নম্ৰতাৰে শিষ্টাচাৰ সহকাৰে ভদ্ৰতাৰে ঠিক আছে কোৱা ঠিক আছে যদি আমি নরমালি কও নরমালি আমি পারমিশন কেনত পাইছিলো যেনে কই can I sit here নরমাল ভাষা মোর ভাষাটো অলপ চাবলৈ চেষ্টা কৰিব can I sit here আৰু নম্ৰতাৰে could I sit here মন দিব নম্ৰতাৰে বুজি পাইছেনে সম্মানপূৰ্বকভাৱে আপুনি কি হৈছে এই could শব্দটো বিনম্ৰতাৰে অনুমতি বিচৰা ঠিক আছে ইয়াৰ ক্ষেত্ৰত আমাক কি লাগিব could শব্দ লাগিব ঠিক আছে কি প্ৰেজেন্ট টেন্সত ব্যৱহাৰ কৰে ঠিক তেনেকৈ could I ask you a question কি কলো মই could I ask you a question মানে কি হয় মই আপোনাক প্ৰশ্ন এটা সুধিব পাৰোনে সুধিব পাৰিমনে হৈ গ'ল ইমান ধুনিয়া ইমান সহজ হয় তো মই আশা কৰিছো আপুনি এই could লৈ যদি সৰু সৰু মিস্টেক কৰি আহিছিলে তো আজিৰ পৰা এই could লৈ মিস্টেকটো হ'ব নালাগে ভুল হ'ব নালাগে ঠিক আছে ইয়াকে কৈ মই এই সৰু ভিডিওটো ইয়াতে সামৰণি মাৰিছো আশা কৰো could লৈ আৰু ভৱিষ্যতে কোনো কনফিউজন বা অসুবিধা নাপাব ঠিক আছে ধন্যবাদ